নমস্কাৰ বন্ধুসকল ফাইনালি আমাৰ হাতত এখন নোটিছ আহি পৰিছে যিখন অফিচিয়েল পাবলিশড নোটিছ নহয় অফিস টু অফিস এখন নোটিছ হয় আৰু এই নোটিছখনত এটা নতুন এক্সাম ডেট দেখিবলৈকে পোৱা গৈছে এক্সাম ডেট কেইটা হলনি কৰা নাই কিন্তু এক্সাম শিফট অকনমান হলনি কৰা যেন লাগিছে এই নোটিছখনত তো এই নোটিছখনৰ সত্য এই ভিডিঅটোত আলোচনা কৰিম আৰু নিশ্চয় ভিডিঅটো লাইক কৰিব সকলো লোকে শেয়াৰ কৰিব আহক ভিডিঅটো আৰম্ভ কৰোঁ আৰু আপোনালোকে আমাৰ ওয়েবসাইট assamgkpdf.com ৰ পৰা গ্ৰেড 3 গ্ৰেড 4 পদৰ পিডিএফ কেখন কিনি লব 18000 প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত মাত্ৰ 152 টকা আৰু গ্ৰেড 4 ৰ বাবে 12000 প্ৰশ্নৰ উত্তৰ মাত্ৰ 135 টকা আৰু এইচএস লেভেলৰ পোষ্টৰ বাবে 15000 প্ৰশ্নৰ উত্তৰ এই পিডিএফ খন সেপাৰেটকৈ প্ৰস্তুত কৰা হৈছিল এইখনৰ দাম মাত্ৰ 142 টকা তাৰোপৰি আপোনালোকে যদি ইংৰাজী মাধ্যমৰ বিচাৰে তেনেহলেও আছে এমসিকিউ যদি বিচাৰে ইংৰাজী মাধ্যমত এইখন আছে 125 টকা তো এইখিনি ডেসক্ৰিপচনত লিংক দি দিছো অথবা assamgkpdf ডাইৰেক্টলি কৈ আপোনালোকে কিনি লব পাৰে এতিয়া কিছুদিন আগতে আমি এক্সামৰ ডেট পাইছিলো যে 15 22 আৰু 29 সেপ্টেম্বৰ 2024ত গ্ৰেড 3 পদখিনিৰ এক্সাম হ'ব আৰু গ্ৰেড 4 পদখিনিৰ এক্সাম 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব তো এইখন হৈছে নোটিছখন আৰু ইয়াতে চাওক বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম গুৱাহাটী 781021 এই নোটিছখন 16 জুলাইত প্ৰতিখন জিলাৰ ডিস্ট্ৰিক্ট কমিশনাৰলৈকে পঠিওৱা হৈছিল যিকেখন জিলাত এক্সাম অনুষ্ঠিত হ'ব যেনে বজালি বাক্সা বিশ্বনাথ কাছাৰ এই সকলোবিলাক জিলাৰ নাম উল্লেখ আছে আৰু ইয়াতে সাবজেক্ট দিছে চাওক কন্ডাক্ট অফ ৰিক্ৰুটমেন্ট ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট অফ গভৰ্নমেন্ট অফ আসাম এৰেঞ্জমেন্ট দিয়াৰ অন এই এক্সামটো এৰেঞ্জ কৰিবৰ কাৰণে এই নোটিছখন প্ৰত্যেক জিলাৰ ডিস্ট্ৰিক্ট কমিশনাৰলৈকে পঠিওৱা হৈছে ইয়াতে কৈছে যে I am directed to inform you that we have been given responsibilities to conduct recruitment examination for class 3 and class 4 post of various department of government of Assam accordingly preparatory work is under progress and date of this recruitment examination has been finalized as below commission ইয়াতে কৈছে class SLRC class 3 SLRC class 4 exam date paper number of candidate 15 সেপ্টেম্বৰ 2024 ত পেপাৰ 3 অনুষ্ঠিত হ'ব যিখন এইচএস লেভেলৰ কৈছে আৰু ইয়াতে মুঠ ক্যান্ডিডেট আছে 11,23,204 গৰাকী 29 সেপ্টেম্বৰ 2024 ত পেপাৰ 4 আৰু পেপাৰ 5 আছে পেপাৰ 4 হৈছে বেচেলৰ ডিগ্ৰী লেভেলৰ ফাৰ্স্ট হাফত হ'ব এইখন আৰু পেপাৰ 5 হ'ব সেকেন্ড হাফত তো ইয়াতে মুঠ ক্যান্ডিডেট আছে 5,29,000 আৰু ড্ৰাইভাৰৰ ক্যান্ডিডেট আছে 2,04,000 পেপাৰ ইয়াতে ক্লাছ 4 ক্ষেত্ৰত পেপাৰ 1 যিখন হৈছে HSLC লেভেলৰ পোষ্টৰ বাবে ফাৰ্স্ট হাফত ইয়াৰ এক্সাম পেপাৰখন অনুষ্ঠিত হ'ব মুঠ 8,07,130 গৰাকী ক্যান্ডিডেট এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পেপাৰ 2 ক্লাছ 8 লেভেলৰ পোষ্টৰ বাবে সেকেন্ড হাফত হ'ব 5,52,002 গৰাকী ক্যান্ডিডেট আছে তো এই হিচাপটো সঠিক আৰু ইয়াতে আমি যিখিনি তথ্য পাইছো এইখিনি এক্স্যাক্টলি হয় আৰু এইদৰে এক্সামটো অনুষ্ঠিত হ'ব আগৰ যি কেটা ডেট দিছিলে তাৰে জাস্ট এটা ডেট ইয়াতে নাই হেতু হৈছে 22 সেপ্টেম্বৰটো আৰু লগতে ইয়াতে গ্ৰেড 4 ক্ষেত্ৰটো দুটা ডেট দিছিলে পূৰ্বতে কিন্তু এতিয়া এটা ডেটতে এই এক্সামটো অনুষ্ঠিত হৈ যাব পেপাৰ 1 পেপাৰ 2 একেলগে 27 অক্টোবৰত অনুষ্ঠিত হ'ব আৰু এইটো কৰাটো একফালৰ পৰা যথেষ্ট ভাল হৈছে কাৰণ ইয়াতে আমি যদি চাও পেপাৰ 1 দিবলৈ এদিন যাব লাগিব পেপাৰ 2 দিবলৈ এদিন যাব লাগিব তো তেনে ক্ষেত্ৰত এই দুটা পেপাৰ একেদিনাই অনুষ্ঠিত কৰিয়াটো ভাল কথা আৰু ঠিক তেনেকৈ হায়াৰ সেকেন্ডাৰী লেভেলৰ যেহেতু ক্যান্ডিডেট যথেষ্ট বেছি চাওক গ্ৰেজুৱেট লেভেলৰ দুগুণৰো বেছি হৈ পৰিছে 11 লাখ তো তেনে ক্ষেত্ৰত এদিন ৰাখিছে এই পেপাৰ 3 ৰ বাবে আৰু ইয়াৰ টাইমিংটো একো উল্লেখ কৰা নাই আৰু পেপাৰ 4 5 একেদিনাই ৰাখিছে ফাৰ্স্ট হাফত পেপাৰ 4 অৰ্থাৎ বেচেলৰ ডিগ্ৰী লেভেলৰ যিখিনি পোষ্ট আছে আৰু পেপাৰ 5 ড্ৰাইভাৰ লেভেলৰ পোষ্টখিনি বাবে তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া আৰু ইয়াতে চাওক এই নোটিছখন প্ৰকৃতই হয় আৰু তলত যিখিনি কথা উল্লেখ কৰিছে এই সকলোবিলাক ভালদৰে আপোনালোকে চাব পাৰে দা এক্সামিনেশ্যন চেণ্টাৰ শুড হেভ প্ৰপাৰ বাউণ্ডাৰী ৱাল ঠিক তেনেকৈ এই কথাখিনি উল্লেখ কৰিছে সিসি কেমেৰা থাকিব লাগিব বা লগতে ইয়াতে প্ৰতিখন বেঞ্চত 3 গৰাকীকৈ ক্যান্ডিডেট বহুৱা হ'ব সেই কথাও ইয়াতে উল্লেখ কৰিছে যদি পসিবল হয় তো ইয়াৰ যেটো ষ্ট্ৰাকচাৰ এই নোটিছখনৰ ষ্ট্ৰাকচাৰ নহৰি এইখন সম্পূৰ্ণ ৰিয়েল নোটিছ হয়
এখন কোনো অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা নহয় ইয়াতে মই আপোনালোকক পুনৰ কৈছো ইয়াৰ আগৰবাৰো এনেকুৱা নোটিছ আমাৰ হাতত পৰিছিলে ডিসি অফিচ বিলাকলৈকে এই নোটিছ বিলাক প্ৰেৰণ কৰা হয় যাতে এক্সামটো কণ্ডাক্ট কৰাৰ বাবে উপযুক্ত দিহা ল'ব পাৰে উপযুক্ত ব্যৱস্থা কৰিব পাৰে তো ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পিডিএফ কিখন আপোনালোকে সোনকালে কিনি ল'ব ধন্যবাদ